আহি চাচোন এইটো হৈছে মেইন Hello guys, good evening. Welcome back to a brand new vlog. So আজি আৰু last night তো দিটলে ওলাইছো আৰু এতিয়া আৰু কেনেকুৱা কি ধৰণৰ কাম হয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো ভিডিওটো আৰম্ভ কৰি দিম পেকিং চেকিং হৈ গ'ল আৰু দেখিছে পেকিং কৰি ল'লো এতিয়া গৈ আছো মিটিং সিটিং কৰি ল'ব আপোনালোকৰ লগত লৈ গৈছো The next day. কালিয়ে ভিডিওটো আৰম্ভ কৰা কিন্তু ভিডিও বনাবই পৰা নাছিলো গতিকে আজি এতিয়া ৰাতিপুৱা হ'ল আৰু এতিয়া আৰম্ভ কৰি দিম আৰু এইফালে দেখিছে এইটো যেটো আমি এজিটেটৰ বুলি কওঁ তলত থকা মাডবিলাক মানে মিক্স কৰি থাকে গতিকে এইটো মটৰে আৰু আমাৰ কিছুমান নাম থাকে তো আমাৰ ডিলিংৰ ভাষাৰ তো এইটো এজিটেটৰ আৰু এইফালে সুইচ অফ অন থাকে দেখিছে অলপ দেখাবলৈ চেষ্টা কৰিছো আপোনালোকক আৰু এইফালে আছে আমাৰ সেগাৰ যিখন চাকি থাকে যেটো আমি সেগাৰ বুলি কওঁ তো এইফালে আছে আৰু এইকিটা মটৰ কিটা হিলাই থাকে দুটা মটৰ আছে এইকিটা ভাইব্ৰেট কৰি থাকে আৰু হিলাই থাকে আৰু যিমান বিলাক কেমিকেল আহে সেইবিলাক চাকি আৰু এটো দেখিছে আগতে অলপ দেখাইছো ভিডিও যেতিয়া চাকি থাকে তো এইফালে এখন আৰু এইকিটা এডজাস্ট কৰিব পাৰে আপ ডাউন কৰিব পাৰে স্প্ৰিং কিটা লাগিছে ওপৰলৈ কৰিব পাৰে তললৈ কৰিব পাৰে প্ৰয়োজন অনুসৰি আমি এইবিলাক কৰি লওঁ আৰু ওপৰলৈ লাগে নে তললৈ লাগে তো এইখন সেগাৰ সো আৰু এইফালে আছে এইফালে তিনিখন আছে টোটাল 4খন আছে আমাৰ তো দেখিছে আৰু এইখন চলি আছে এয়া সব চলি আছে এইখন হিলাই আছে গতিকে চাই থাকক ভিডিওটো আৰু এইকিটা মটৰ কিটা দুটা মেইন ইয়াৰ এই মটৰ কিটা আৰু দেখিছে ন এইকিটা হিলাই থাকে আৰু ইয়াতে আছে স্প্ৰিংগুলাৰ ইয়াতো আছে সেম এইখন চকা বস্তুৱে আৰু এইফালে দেখিছে এইটো ভেকুম দেখিছা যেতিয়া আমি গেছ আহিলে ইউজ কৰো আৰু গেছ আৰু মাতটো সেপাৰেট কৰি আৰু এইফালে গেছটো উলিয়াই পঠিয়াই আৰু তো তেনেকে ধৰণে বেলেগত যদি বেলেগ কিবা নাম আছে আপোনালোকে কমেন্ট কৰি জনাই দিব যিসকলে জানে আৰু আমাৰ ইয়াত এইটো ভেকুম ডিগেছাৰ বুলি কয় তো মোৰ যদি কিবা ভুল হয় তো আপোনালোকে কমেন্ট কৰি শুধৰাই দিব গালি দিলেও একো আপত্তি নাই যেটো যদি মই ভুলকে কৰিছে তো গালি খোৱা যোগ্য বুলি ভাবো মই আৰু যিমানখিনি মই জানো আপোনালোকক জনাবলৈ শিকাবলৈ বুজাবলৈ চেষ্টা কৰিম আৰু এইটো দেখিছে ভালটো মানে কি হয় টেংকিৰ ভিতৰত আমি সোমাই তো অপাৰেট কৰিব নোৱাৰো ওপৰৰ পৰা ঘূৰাব লাগিব গতিকে এইডাল হ্যান্ডেল হয় তলৰ ভালভ কিটা ক্লোজ এন্ড ওপেন কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু এইটো এটা ভালভ দেখিছে এইটো এটা যেতিয়া আমি পাম্প কিটা চলে তেতিয়া এইটা যদি কেতিয়াবা প্ৰয়োজন অনুসৰি খুলিবলগীয়া হয় বন্ধ কৰিবলগীয়া হয় আৰু এইটো দেখিছে এইটো হৈছে সেন্সৰ টেংকত কিমান মাৰ্ট আছে মাৰ্টখিনি কেনেকুৱা কি আপ হৈছে নে ডাউন হৈছে খালি হৈছে নে ফুল হৈছে সব এইটো ডিটেইলছ দি থাকে আৰু এইফালে যে দেখিছে এইটো লাইনাৰ আৰু ইয়াৰ ভিতৰখিনিয়ে মেইন ভিতৰখিনি যদি অলপ দাগ লাগি যায় কাটা হয় তেতিয়াহলে এইটো গম পাই যাম যে আমি এইটো বেয়া বুলি যদি একেবাৰে হিটল হৈ থাকে একদম হেমামালিনী গালখনৰ নিচিনা ধেমালি কৰিছো দেই তো তেনেকুৱা হিটল হৈ থাকিলে তেতিয়া গম পাম যে এইটো ভাল হৈ আছে ইউজ কৰিব পাৰি আৰু এইকিটা তাৰ ভিতৰত সোমাই থাকে যিকিটা পিষ্টন এছেম্বলি তো এইকিটা ৰাবাৰৰ থাকে ৰাবাৰ আৰু মেটেলৰ থাকে দুইটাৰ মিক্স থাকে এই কলা যে দেখিছে এইটো ৰাবাৰ হয় তো এইকিটা ইয়াৰ ভিতৰত মানে লাইনাটোৰ ভিতৰত সোমাই থাকে আৰু আমাৰ ইয়াতে পাম্প কিটা দুটা পাম্প আমেৰিকান আছে এই দুটা আমেৰিকান পাম্প হয় যিকিটা লাইনাৰটো অলপ বেলেগ ধৰণৰ মানে কি হয় ওপৰ ডিজাইনটো বেলেগ হয় আৰু এইকিটা হৈছে চাইনিজ পাম্পৰ লাইনাৰ যিকিটা তলৰ ফালে খাৰু টাইপৰ আছে দেখিছে তলৰ ফালে খাৰু টাইপৰ এইকিটা চাইনিজ পাম্পৰ লাইনাৰ আৰু এইফালে আছে আমাৰ আমেৰিকান পাম্পৰ লাইনাৰ এইকিটাৰ মাজত আছে খাৰুডালৰ নিচিনা দেখিছে এইডাল গোলকৈ আছে মানে অলপ আৰু বেলেগ আৰু তো বাকি কামটো একেই কৰে কাম বেলেগ কিবা কাম কৰে বুলি ক'লে তেনেকুৱা নহয় সেম কাম ভিতৰৰ বস্তুখিনি একে আৰু আমাৰ ইয়া দেখিছে ভিতৰত আৰু এইফালে পাই গ'লে আমাৰ বিএফডি য'ৰ পৰা সকলোখিনি কণ্ট্ৰল হৈ থাকে ইয়াত ইলেক্ট্ৰিচিয়ানৰ এইটো মেইন বস্তু আৰু ইয়াৰ পৰা সকলোখিনি যিমান ইঞ্জিন চলে ইয়াৰ পৰা কণ্ট্ৰল হৈ থাকে ডাঙৰ ইঞ্জিনকেইটা তো ইয়াত দেখিছে ইয়াতে মানে বিভিন্ন ধৰণৰ বস্তুবিলাক আছে মই ইমান ভালকৈ নাজানো কাৰণ মই ইলেক্ট্ৰিকেল ডিপাৰ্টমেণ্টৰ নহয় আৰু ইয়াতে প্ৰয়োজন অনুসৰি ফোন এটা আছে ফোন কৰিব পাৰে আপোনালোকে আৰু অলপ দেখাইছোঁ আৰু এইফালে আমাৰ টুলছবিলাক পৰি আছে
ভিডিঅ'বিলাক মই ৰখি বনাই আছোঁ আৰু এইকেইটা নাম হৈছে চাইট্ৰ এলিভেটৰ। তো এলিভেটৰকেইটা আমাৰ কেচিঙৰ কাৰণে ৰেডি কৰি থকা হৈছে আৰু বস্তুবিলাক। ইয়াতে দেখিছে পাৱাৰ টং আছে, বস্তুবিলাক থৈ দিছে এনেকৈ আৰু কেচিঙৰ কাৰণে। 1 hour later. আৰু এইফালে যিহেতুকে আমাৰ লাষ্ট দিন, গোটেই পেকিং চেকিং কৰি মেলি গা চা ধুই এতিয়া অলপ ৰেষ্ট কৰি আছোঁ। গাড়ী আহিব, গাড়ী অহাৰ পাছত আমি আৰু যাম আৰু এইফালে এনেকৈ পৰি আছোঁ মই। আৰু গাড়ী আহিলে A few moments later. আৰু পালোহি আমি চাচনি ফালে আহিছোঁ। গতিকে চাচনি পথাৰখন চব কি সুন্দৰ হৈ আছে, সেউজীয়া ঘাঁহনি বোলে ধান, আৰু ওপৰত আকাশখন নীলা আকাশ, ফৰকাল আকাশ হৈ আছে।